এই পাঁচটা বস্তুৱে এখন ঘৰলৈ দৰিদ্ৰতা আনে আপোনাৰ ঘৰটো যদি এইকেইটা বস্তু আছে বা আপুনি এইকেইটা ভুল কৰিছে তেনেহলে আপুনি সাৱধান হোৱাটো প্ৰয়োজন যদি জানিব বিচাৰিছে আপুনি যে কি পাঁচটা এনেকুৱা বস্তু আছে যিয়ে আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা আনে তেনে ক্ষেত্ৰত আপুনি এই ভিডিঅটো চাব লাগিব শেষলৈকে চাই আপুনি কথাখিনি গম পাব আপুনি যদিহে আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব গতিকে এনে ধৰণৰ সুবিধা যদি বিচাৰি আছে তেনেহলে দেৰি নকৰি এতিয়া আমাৰ লগত যোগাযোগ কৰক এতিয়া আমি জানিব লগ যে আপোনাৰ ঘৰত এনেকুৱা কি পাঁচটা বস্তু আছে যিয়ে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আনে তাৰ প্ৰথমটো হৈছে তলা এতিয়া আপোনালোকে হয়তো ভাবিছে তলাই কেনেকৈ দৰিদ্ৰতা আনে এতিয়া কি হয় বহু মানুহ আপোনালোকৰ এনেকুৱা দেখিব ঘৰত তলাটো ঘৰত লগাইছিলে বাহিৰলৈ ওলাই গল তেওঁলোকে সেই সময়ত তলাটো লগালে তাৰ পিছত আহি উঠি তেওঁলোকে কি কৰিছে সেই তলাটো দৰজাখনতে আকৌ লগাই পিনে তাতে লক কৰি পিনে থৈ আহিছে তেওঁলোকে তলাটো মানে উলিয়াই অনা নাই তাৰ পৰা তেনে ক্ষেত্ৰত আপোনাৰ ঘৰলৈ কিন্তু দৰিদ্ৰতা আহিবই গতিকে আপুনি তলাটোত আনি আপোনাৰ ঘৰত থব পিছত মাৰিব লাগে আকৌ লৈ যাব তাতে উলমাই থোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই দ্বিতীয়তে হৈছে গা ধোৱা বাল্টি আপুনি যদি আপোনাৰ গা ধোৱা বাল্টিটো খালি কৰি ৰাখে এতিয়া বহু মানুহৰ বাথৰুম আপুনি দেখিব যে গা ধোৱা বাল্টিটো কি কৰে তেওঁলোকে খালি কৰি ৰাখি থৈ দিয়ে আপুনি যদি তেনেকুৱা ভুল কৰিছে যে আপোনাৰ ঘৰৰ গা ধোৱা বাল্টিটো আপুনি খালি কৰি ৰাখিছে তেনে ক্ষেত্ৰতটো আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিবই তৃতীয়তে হৈছে আপোনাৰ ঘৰৰ ঝাৰুপাত আপুনি কেতিয়াও আপোনাৰ ঘৰৰ ঝাৰুপাত মানুহে দেখাকৈ নাৰাখিব আপুনি আপোনাৰ ঝাৰুপাত সদায় লুকুৱাই ৰাখিব যদি আপুনি দেখাকে ৰাখে তেন্তে ই দৰিদ্ৰতা অহাত বহুত বেছি সহায় কৰে গতিকে আপুনি যিমান পাৰে ঝাৰুপাত আপুনি লুকুৱাই ৰাখিব চতুৰ্থতে হৈছে উলুটাই কাপোৰ মেলা বহু মানুহ আছে কাপোৰবোৰ কি কৰে উলুটাই মেলি থৈ দিয়া হনে লেতেৰা হ'ব বা কিবা বেলেগ ৰিজনত তেওঁলোকে কাপোৰবোৰ উলুটাই মেলি থৈ দিয়ে আপোনালোকে সেই ভুল নকৰিব যদিহে আপুনি আপোনাৰ কাপোৰ উলুটাই মেলি থৈ দিছে তেন্তে আপোনাৰ ঘৰলৈ কিন্তু দৰিদ্ৰতা 100% আহিবই আৰু একেবাৰে শেষত এটো হৈছে নিমখৰ টেমা যদি আপুনি খালি কৰি ৰাখে যদিহে আপুনি আপোনাৰ ঘৰৰ নিমখৰ টেমাটো খালি কৰি ৰাখিছে তেন্তে কিন্তু আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিবই গতিকে আপুনি কেতিয়াও এইকেইটা ভুল নকৰিব